নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ বাস্তুৰ এটা ভিডিঅ' যে আমাৰ জীৱনত আমাৰ টকা পইচাৰ প্ৰয়োজন হয় আৰু আমি আয় কৰোঁ বা ইনকাম কৰোঁ। এই আয় আমি কেনেধৰণৰ বৃদ্ধি কৰিব পাৰোঁ আৰু ইয়াত বাস্তু সূত্ৰৰ দ্বাৰা আমি কেনেধৰণে আয়ৰ ক্ষেত্ৰত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ, ইয়াক লৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আজিৰ দুনিয়াত টকা ধন সম্পত্তি সকলোকে লাগে আৰু ধন সম্পত্তিৰ বাহিৰে একোৱেই নাই। মানুহে আজিকালি টকা সম্পত্তিকেহে আপোনালোকৰ মান সন্মান দিয়ে। লাগিলে সেই ধন সম্পত্তি বক্ৰ পথেৰে আহক বা যেনেদৰে আপুনি ইনকাম নকৰক কিয়। মানুহজনৰ কিমান জ্ঞান বা শিক্ষা আছে পিছতহে মানুহে বিচাৰ কৰিব, কিন্তু আগতে আপোনাৰ কিমান ধন, আপুনি কিমান ধনী সেয়েহে চাব। টকা পইচা থাকিলে মিতিৰ কুটুম বন্ধু বান্ধৱৰে আপোনাৰ ভৰপূৰ হৈ থাকিব আপোনাৰ জীৱনত, কিন্তু টকা পইচা অবিহনে ঠিক তাৰ ওলোটা গতি। গতিকে আজি দেখা যায় যে বহুতৰে ক্ষেত্ৰত যথেষ্ট টকা পইচা থকাৰ পাছতো কিন্তু শেষ হৈ যায়, অথবা ধাৰ ঋণৰ বোজাত সম্পূৰ্ণ জীৱনটোৱে শেষ হৈ যায়। আৰু বহুতৰে ক্ষেত্ৰত দেখা যায় যে ভিক্ষাৰীৰ পৰাও এদিন ধনত ধ্যানেৰে ভৰপূৰ হৈ পৰে। ইয়াৰ বাস্তু দিশ কেনেধৰণে আমি আলোচনা কৰিব পাৰোঁ, কি কাৰণ হ'ব পাৰে চাওঁ আহকচোন। প্ৰথম কথা, আমাৰ ঘৰৰ টকা পইচা থকা আলমাৰিটো যদি সঠিক স্থানত নাথাকে তেনেহ'লে ইয়াৰ কাৰণ হ'ব পাৰে অকণমান ভুলৰ কাৰণে আপোনাৰ অশান্তি, ৰোগ ব্যাধি, লোকচানৰ কাৰণে আপোনাৰ হৈ পৰিব টকাৰ নাটনি বা টকা পইচাৰ আপোনাৰ যথেষ্ট খৰচ হ'ব। গতিকে আলমাৰি সদায় দক্ষিণত ৰাখিব, অৰ্থাৎ দক্ষিণ পশ্চিম স্থানত যদি ৰাখে তেতিয়াহ'লে আপোনাৰ টকা পইচাৰ যি অলাগতিয়াল বা অবাবত আপোনাৰ খৰচ নহ'ব। আৰু মাটি বাৰী কাগজ অলংকাৰ LIC বা পাছবুক যিয়েই নাথাকক কিয় সকলোখিনি ধন সম্পত্তিৰ লগত জড়িত। ধন সম্পত্তিৰ সকলো নথি পত্ৰ এই দক্ষিণ পশ্চিম কোণটোত আলমাৰিত ৰাখিব আৰু আলমাৰিটো সদায় উত্তৰৰ ফালে খোলা হ'ব লাগে, কাৰণ উত্তৰৰ ফালে আমাৰ কুবেৰৰ স্থান আৰু উত্তৰৰ ফালেদি আমাৰ ধন সম্পত্তি প্ৰৱাহ হৈ থাকে ঘৰখনলৈ। আৰু চাব, যদি বেংকত আপোনালোকৰ লকাৰ আছে, লকাৰটো চাব যদি আপোনালোকৰ দক্ষিণ পশ্চিম স্থানটোত আছে তেতিয়াহ'লে ই আৰু অতি আপোনালোকৰ কাৰণে ভাল হ'ব। আমাৰ আয়ৰ পথ দুটা ধৰণৰ হয়। আপুনি এটা এনেধৰণৰ যে আমি বহুত কষ্টৰ দ্বাৰা চাকৰি, ব্যৱসায় বা শাৰীৰিক শ্ৰমৰ দ্বাৰা আমি ইনকাম কৰোঁ বা আয় কৰোঁ। দ্বিতীয় আয়ৰ পথটো হ'ল আমাৰ ঠগ প্ৰবঞ্চনা, চুৰ ডকাইতি, লুটপাটৰ দ্বাৰা, যি আয়ত আমাৰ লোকৰ দুখ কষ্ট অভিশাপ জড়িত হৈ থাকে। গতিকে ঘৰৰ লকাৰ খালী কেতিয়াও নাৰাখিব। পাৰিলে ৰূপৰ এটা মুদ্ৰা হ'লেও আপুনি সেই লকাৰটোত ৰাখিব, আৰু যদি একেবাৰে নাই আপুনি এটকাৰ মুদ্ৰা এটা হ'লেও তাত থৈ দিয়ক ভালদৰে। এটা কথা আপুনি মনত ৰাখিব যে আপুনি যিটো লকাৰত আপুনি পইচা থয়, অৰ্থাৎ কেছ বক্স, বা সেই কেছ বক্সটো সদায় কাঠৰ বা লোহাৰ হ'লে যথেষ্ট ভাল। কিন্তু মনত ৰাখিব যে প্লাষ্টিক বা ফাইবাৰৰ হ'ব নালাগে। আজিকালি বহুতো প্লাষ্টিক বা ফাইবাৰৰ এনেধৰণৰ আলমাৰি ওলাইছে, লকাৰ ওলাইছে। গতিকে এই ধৰণৰ লকাৰত আপোনালোকে পইচা নাৰাখিব, আৰু লকাৰটোত বা আলমাৰিটোত সদায় এটা ওম বা স্বাস্তিক আদি চিহ্ন এনেকুৱা ধৰণৰ আপোনালোকে লগাই ৰাখিব। তৃতীয়তে, টকা পইচাৰ অহংকাৰ আপুনি কেতিয়াও দেখুৱাব নালাগে। আপোনাৰ হাতত যথেষ্ট পইচা আহিব, কিন্তু যদি আপুনি অহংকাৰ হৈ যায় সেই পইচা আপোনাৰ হাতত নাথাকিব। আৰু আজিকালি দেখা যায় যে আমাৰ সমাজত এনেকুৱা কিছুমান প্ৰৱণতা বৃদ্ধি পাইছে যে লোন লৈ হ'লেও এখন দামী গাড়ী বা ঘৰৰ নতুন আচবাব, সোফা ছেট বা দামী বিচনা আদি আমি লওঁ, কাৰণ আমি ধনী মানুহ। গতিকে এনেধৰণৰ অহংকাৰ কৰাটো অত্যন্তই গৰ্হিত কাম, বা এনেধৰণৰ কাম কৰাটো উচিত নহয়। প্ৰত্যেক দিনে ৰাতি শোৱাৰ আগতে এবাৰ আপুনি চিন্তা কৰক যে আজিৰ দিনটো মই যে চলিলোঁ বা আজিৰ দিনটো মোৰ যিখিনি ইনকাম হ'ল, সেই ইনকামখিনি ক'ৰ পৰা আহিল বা কেনেদৰে আহিছে, সৎ পথেৰে আহিছে নে অসৎ পথেৰে আহিছে। আৰু যদি আপোনাৰ অসৎ পথেৰে ধন আহিছে তেনেহ'লে আপুনি ইষ্টদেৱক এবাৰ প্ৰাৰ্থনা জনাওক যে ভৱিষ্যতে যাতে এই ভুল দুবাৰ নহয়, ক্ষমা কৰি দিব। এই ধৰণে আপুনি প্ৰাৰ্থনা কৰক। আৰু দিনটোৰ খৰচখিনি আপুনি ভাল কামত খৰচ হৈছেনে ভালদৰে আপুনি চাওক। আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ পত্নীয়ে ভাল কামত খৰচ কৰিছে পইচাখিনি, বা আপোনাৰ ধনখিনি কেনেধৰণৰ আপোনাৰ ব্যৱহাৰ হৈছে, এইখিনি লৈ আপোনালোকে প্ৰত্যেক দিনে এবাৰ ভাবি চিন্তি চাব। অতিমাত্ৰা খৰচ কৰি দিয়া হয়, পাছতহে ভবা হয় যে ভুল কৰিলোঁ।
গতিকে আৱেগত আপুনি খৰচ নকৰিব বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আপুনি সৰুৰে পৰাই এই জ্ঞান দিয়া আৰম্ভ কৰক। তেতিয়াই চাব আপোনাৰ এই ধৰণৰ অবাবত পইচা খৰচ নহয় বা পইচাৰ আপোনাৰ নাটনি নহয়, কম পইচাতে আপুনি চলি যাব পাৰিব। কেতিয়াবা চাব হঠাৎ খৰচ বৃদ্ধি হৈ গৈ আছে, কাৰণ আমি ঘৰৰ আচবাববোৰ ইফাল সিফাল কৰি থাকোঁ। এনে কৰোঁতে যদি আলমাৰিটোৰ দিশ সলনি হৈ পৰে, তেনেহ'লে ধনৰ অপচয় হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঋণ ৰোগ ইত্যাদি বৃদ্ধি হ'ব ধৰিব, যাৰ কাৰণে আপোনাৰ খৰচ বৃদ্ধি হ'বলৈ ধৰে। পকেটৰ পৰা পাৰ্চটো উলিয়াওঁতে সদায় দক্ষিণ পশ্চিমত ৰাখক, উলিয়াই পেলাই আপুনি ঘৰৰ। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে সৰুৰে পৰা এটা কাম কৰক, আমি যিটো কৰোঁ যে সাধাৰণতে সকলোৱে কৰে, আপোনালোকে নিশ্চয় কৰিছে, এটা সৰু পইচাৰ জমোৱাৰ টেকেলি এটা আনি দিয়ক, বা আজিকালি যিটো আপোনাৰ পিগি বক্স বুলি কোৱা হয়, সেই পিগি বক্স এটা আনি ৰাখি দিয়ক। আৰু তাত তেওঁলোকে যি পায় বা কোনোবা আলহী অতিথি বা সম্বন্ধীয় পৰিয়ালৰ যদি কোনোবা আহে, তেওঁলোকক যি পইচা এটা দি যায় মৰমতে, যিটো আশীৰ্বাদ বুলি কোৱা হয়, তেওঁলোকে সেই টেকেলিটোত ভৰাবলৈ আপোনালোকৰ শিকাই দিয়ক। যেতিয়া সেই পাত্ৰটো পূৰ্ণ হৈ পৰিব, তেতিয়া সেই পইচাখিনি উলিয়াই যিখিনিয়ে হওক, তেওঁলোকৰ কাৰণে এটা কোনো সোণৰ বস্তু, যদি ছোৱালী হয় তেতিয়াহ'লে সোণৰ এযোৰ ফুলি বা যি পাৰে যিখিনি হয়, আৰু নহ'লে NSC এখন খুলি পেলাই পোষ্টেলত আপোনালোকে সেই পইচাটো জমা থৈ দিয়ক। লাহে লাহে সেই পইচাখিনি এটা সময়ত আপোনালোকৰ কামত আহিব, আৰু আপোনাৰ যিটো অবাবত খৰচ হৈ আছে, অযথা খৰচটো আপোনালোকৰ ৰৈ যাব। গতিকে এটা কথা মনত ৰাখক, আপোনালোকৰ যিটো আলমাৰি আছে, সোণ অলংকাৰ টকা পইচা বা মাটি বাৰীৰ যি সম্পত্তিৰ কাগজখিনি আছে, সেইখিনি দক্ষিণ পশ্চিমৰ কোণটোত আপোনালোকে ৰাখক, দক্ষিণ পশ্চিম ছাইডটোত আলমাৰিত ৰাখক। ধন্যবাদ।